প্ৰায় দুমাহৰ পিছত মুম্বাইৰ পৰা অসমলৈ উভতিল যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰব জুবিন গাৰ্গ পত্নী গৰিমা তথা আন দুই বন্ধুৰ সৈতে নিশা বিশেষ বাছযোগে গুৱাহাটীত উপস্থিত হ'ল জুবিন মাজনিশাই সৰু সজাই স্বাস্থ্য বিভাগে সম্পন্ন কৰে চাৰিওজনৰে স্বাস্থ্য পৰীক্ষা ৰেডিশ্যন ব্লুত 14 দিনৰ বাবে কোৱাৰেণ্টাইনত আছে জুবিন গাৰ্গ আৰু জুবিন গাৰ্গ উপস্থিত হয় 5 দিনৰ যাত্ৰাৰ অন্তত জুবিন গাৰ্গ পত্নী সহ উপস্থিত হ'ল গুৱাহাটীত আৰু উপস্থিত হোৱাৰ পাছতে সৰু সজাই কোৱাৰেণ্টাইন চেণ্টাৰত যায় স্বাস্থ্য পৰীক্ষা কৰে আৰু সুস্থ শৰীৰে দেখিবলৈ পোৱা গৈছে কাৰণ লকডাউনৰ পূৰ্বে যেটা মুম্বাইলৈ গৈছিল অসুস্থ আছিল জুবিন গাৰ্গ কিন্তু বৰ্তমান জুবিন গাৰ্গ সুস্থ জুবিন গাৰ্গে 5 দিনৰ যাত্ৰা অতিক্ৰম কৰি আহি গুৱাহাটীত উপস্থিত হৈছে আৰু এয়া নিখাৰ ভাগৰ দৃশ্য আমি দেখুৱাইছো নিউজ 18ত এক্সক্লুসিভ ভিজুৱেল এয়া আমি দেখুৱাই গৈছো কোৱাৰেণ্টাইন চেণ্টাৰত উপস্থিত হৈ জুবিন গাৰ্গে স্বাস্থ্য পৰীক্ষা কৰে আৰু তাৰ পাছতে ৰেডিশ্যন ব্লুত 14 দিনৰ কোৱাৰেণ্টাইনৰ বাবে আগবাঢ়ে প্ৰায় নাই 15 দিন মই তাত হোটেলত লকডাউন হৈ থাকিলোঁ হস্পিটেলৰ পৰা ওলোৱাৰ পিছত হস্পিটেলত প্ৰায় 50 দিন তাত থাকিলোঁ আৰু সকলোৱে জানে মই শাৰীৰিক প্ৰব্লেম হৈছিলে সেইকাৰণে গৈছিলোঁ সেইখিনি ভাল হ'ল বাৰু ঘূৰি আহিলোঁ আৰু উপায় নাপায় সেইকাৰণে বাছ এখন ভাড়া কৰিলৈ গুচি আহিছোঁ আৰু কি কৰিম তাত কিমান দিন আৰু তাত মই নিজৰ ঘৰতো যাব নোৱাৰোঁ মোৰ নিজৰ ঘৰটো গোটেই এৰিয়াটো চিল ডাউন কৰি পেলালে এতিয়া নিজৰ ঘৰ থাকি হোটেলত থাকিবলগীয়া হৈছে তাত উপায় নাই আমাৰ 5 দিন লাগিল 8 তাৰিখে ওলাইছোঁ আমি আজি আহি পাইছোঁ 12 তাৰিখ অসুবিধা নাই হোৱা খালি বহুত ট্ৰাফিক আৰু বেছিভাগ মানুহ ট্ৰাকত উঠি খোজকাঢ়ি নিজৰ গাঁৱলৈ নিজৰ ঘৰলৈ ঘূৰি আহিছে ৰাস্তাত মানুহবিলাক এইটো বম্বেৰ পৰা পাইছোঁ আৰু সেইকাৰণে গাড়ীখন বেছি স্পীডত আহিব নোৱাৰে আৰু বিভিন্ন জেগাত চেকিং 5খন ষ্টেট আমি তাৰ মাজেদি আহিবলগীয়া হৈছে চেকিংবিলাকত ৰ'বলগীয়া হৈছে আৰু ইয়াত অসমত সোমোৱাৰ লগে লগে অৱশ্যে আমাৰ অসম আৰক্ষী গোটেই সহায় কৰিছে গোটেই সেৱা সুবিধাসকল সকলে পঞ্চন কৰি আৰু একো বিশেষ প্ৰব্লেম হোৱা নাই মহাৰাষ্ট্ৰত যিটো অৱস্থা হৈছে গতিকে তাৰ মাজত নিজৰো আমাৰ বহুত ভয় লাগিছিল কিন্তু অসম চৰকাৰলৈ বহুত ধন্যবাদ মাননীয় মুখ্যমন্ত্ৰীলৈ ধন্যবাদ স্বাস্থ্যমন্ত্ৰীলৈ ধন্যবাদ তেওঁলোকে আমাৰ যিখিনি আবেদন আমি কৰিছিলোঁ বা অনুৰোধ কৰিছিলোঁ তেওঁলোকে সেই অনুৰোধ ৰাখিলে আৰু তেওঁলোকে ব্যৱস্থা কৰিলে আমাক এনেদৰে ঘূৰি অহাৰ এতিয়া তেওঁলোকে জনাব কি কৰে নিশ্চয় আমি হোম কোৱাৰেণ্টাইন আমিও কৰিবলৈ বিচৰা নাই ঘৰলৈ নিজৰ পৰিয়ালৰ মাজলৈ যাবলৈ এতিয়া অসমত আচলতে বহুত কমেই আছিলে কিন্তু হঠাৎ বহুত বেছি ৰেপিডলি বাঢ়ি গৈছে গতিকে এতিয়া ৰাইজে যেনেকুৱা ধৰণৰ চৰকাৰে ব্যৱস্থা লৈছে সকলোখিনি আপোনালোকে যেনেকৈ তেওঁলোকে কৈছে সেইখিনি মানিব লাগিব আৰু ঘৰত থকাটো এতিয়া আটাইতকৈ আচলতে মানে এইখিনি সময়ৰ কাৰণে সুৰক্ষা আমাৰ নিজৰ সুৰক্ষাৰ বাবে সেইখিনি কৰিব লাগিব আৰু ইফালে আমি জনাই গৈছো যে দুজনকৈ ব্যক্তিৰ দেহত শেহতীয়াকৈ কোভিড-19 পজিটিভ ওলাইছে আমি মৰিগাঁৱৰ এজন ব্যক্তিৰ কথা ইতিমধ্যে জনাই গৈছো আৰু তাত বিশেষকৈ গাঁৱত এতিয়া কিছু শংকাৰ কাৰণ হৈ পৰিছে ৰাইজ চিন্তিত হৈ পৰিছে মৰিগাঁৱৰ যিজন লোক আমি জনাইছো যে অমৰজ্যোতি ডেকা ইফালে গুৱাহাটীৰ লোকজনৰ গাটো ধৰা পৰিছে মাৰাত্মক কৰোনা ভাইৰাছৰ অৱস্থিতি আৰু এতিয়ালৈকে 64 জনলৈ বৃদ্ধি পাইছে অৰ্থাৎ দেখিবলৈ পোৱা গৈছে যে প্ৰায় প্ৰতিদিনে এনেধৰণে বৃদ্ধি পাবলৈ ধৰিছে ৰাজ্যটো কৰোনা আক্ৰান্তৰ সংখ্যা আমি জ্যেষ্ঠ সাংবাদিক ৰাজু বৰুৱাৰ সৈতে সংযুক্ত হৈছোঁ ৰাজু আপোনাৰ ওচৰলৈ আহিছোঁ এজন ৰোগী যি GMCHত স্নায়ু ৰোগৰ চিকিৎসা কৰি আছিল অমৰজ্যোতি ডেকা তেওঁৰ দেহত পোৱা গৈছে কোভিড-19 পজিটিভ আৰু আনহাতে আন এজন ব্যক্তিৰ কথা আমি ইতিমধ্যে জনাইছোৱেই যে তেওঁ ফাঁচী বজাৰৰ বুলি গতিকে আমি আৰু অধিক জানিব বিচাৰিম আপোনাৰ পৰা চাওক পাপৰি অমৰজ্যোতি ডেকা যিজন ব্যক্তি স্নায়ু ৰোগত আক্ৰান্ত হৈ তেওঁ ইয়াত নিউৰলজি বিভাগত গুৱাহাটী মেডিকেল কলেজত তেওঁ ভৰ্তি হৈ আছিলে আৰু 24 এপ্ৰিলত তেওঁক ভৰ্তি কৰা হৈছিল তেওঁৰ সৈতে পত্নী পুত্ৰ তেওঁৰ লগত আছিলে এটেণ্ডেঞ্চ হিচাপে আৰু এই সময়ছোৱাত তেওঁৰ গাত 17 দিনৰ পিছত এই কোভিড-19 যে তেওঁৰ দেহত আছে কাৰণ তেওঁ যেতিয়া ইয়াত ভৰ্তি হৈছিল তেতিয়া হয়তো তেওঁৰ দেহত কোভিড-19 তেওঁ কঢ়িয়াই অনা নাছিল অৰ্থাৎ ইয়াত যিসকলে তেওঁক চিকিৎসা প্ৰদান কৰিলে যিসকল তেওঁৰ সংস্পৰ্শলৈ আহিলে সেইসকল লোকৰ পৰা তেওঁ আচলতে কোভিড-19 তেওঁৰ দেহলৈ গ'ল নেকি এনেকুৱা ধৰণৰ কিছু প্ৰশ্ন আহি পৰিছে আৰু এই কথাটো আচলতে বাহক কোন এই প্ৰশ্নটোৱে সকলোকে এই মুহূৰ্তত চিন্তাৰ উদ্ৰেক ঘটাইছে সকলোৰে মনত যে বাহক কোন হ'ল মানুহজন যিজন অমৰজ্যোতি ডেকা তেওঁৰ নিজৰ গাঁৱত এতিয়া তেনেধৰণৰ এক হাহাকাৰময় পৰিস্থিতি হৈছে তাত আমাৰ যিজন সাংবাদিক আছে অজয় পাল তেওঁ সেই দৃশ্য ইতিমধ্যে নিউজ 18 অসম নৰ্থ ইষ্টৰ দৰ্শকলৈ আগবঢ়াইছে আৰু তাৰপিছতে এতিয়া চিকিৎসকসকল ইয়াত যিসকল চিকিৎসকে তেওঁক চিকিৎসা প্ৰদান কৰিছিল বা নাৰ্ছ যিসকলে তেওঁক শুশ্ৰূষা কৰিছিল সেইসকল কোনোবাই তেওঁলৈ কোভিড-19 কঢ়িয়াই আনিলে নেকি তেনেকুৱা ধৰণৰ এটা প্ৰশ্ন আহিছে আৰু এই প্ৰশ্নৰ পিছতে GMCHৰ মানে যিখিনি চিকিৎসাধীন হৈ আছে
চিকিৎসাধীন হৈ থকা লোকৰ মাজতো স্বাভাৱিকতে এক হাহাকাৰময় পৰিস্থিতি নিশ্চয়কৈ হ'ব কাৰণ ইয়াত GMCHৰ পূৰ্বতে এগৰাকী চিকিৎসকৰ দেহত পোৱা গৈছিল ঠিক একেদৰে দন্ত চিকিৎসক এগৰাকীৰ দেহতো COVID-19 ধৰা পৰিছে আৰু তাৰপিছত এই বাহক কোন সেই ক্ষেত্ৰত কেৰিয়াৰ কোন হৈছে সেই লৈ পেলাই বিভিন্ন প্ৰশ্ন এতিয়া উত্থাপন হৈছে আৰু বিশেষকৈ চিকিৎসক আৰু নাৰ্ছসকল তেওঁলোকো কিমান সুৰক্ষিত এই মুহূৰ্তত বা যিসকল ইয়াত চিকিৎসাধীন হৈ আছে চিকিৎসাধীনসকল কিমান সুৰক্ষিত আমি কাকো আতংকিত কৰিব বিচৰা নাই কিন্তু এই যি পৰিৱেশ বৰ্তমান আহি পৰিছে আমি কোনেও নাজানো ইয়াত বাহক কোন হ'ব পাৰে সেই ক্ষেত্ৰত আমি এতিয়া কোনেও নাজানো আৰু পূৰ্বতে যিবোৰ COVID-19 ৰোগী ধৰা পৰিছিল সেইসকলৰ অধিকাংশই তেওঁলোকৰ বহিৰাজ্যৰ পৰা অহা আছিল অৰ্থাৎ তেওঁলোকৰ ট্ৰেভেল হিষ্ট্ৰী এটা আছিলে কিন্তু এতিয়া লাহে লাহে যিবোৰ কেছ আকৌ আহিবলৈ আৰম্ভ কৰিছে তপৰি সেই কেছবোৰত কিন্তু এনেকুৱা ধৰণৰ প্ৰশ্নবোধক চিহ্ন আহি পৰিছে যে বাহক কোন হ'ব পাৰে এই বিশেষকৈ অমৰজ্যোতি ডেকাৰ ক্ষেত্ৰত যিটো ঘটনা হৈছে অমৰজ্যোতি ডেকা তেওঁ 24 এপ্ৰিলত ইয়াত ভৰ্তি হৈছিল তেওঁ নিউৰলজি তেওঁৰ COVID-19 তেতিয়া নাছিলে আৰু তাৰপিছত কিন্তু 17 দিনৰ মূৰত তেওঁৰ দেহত এতিয়া ধৰা পৰিছে COVID-19 গতিকে এই কথাটোৱে যে চিকিৎসক কোনোবা যিসকলে চিকিৎসা প্ৰদান কৰিছিল তেওঁলোকৰ দেহত কাৰোবাৰ দেহত থাকিব পাৰে নেকি বা সেই চিকিৎসকজনে কিমানৰ কাষলৈ আকৌ তেওঁ চিকিৎসা প্ৰদান তেওঁ কৰিছে সেইসকলৰো আকৌ পুনৰ COVID-19 হ'ব নেকি গতিকে ইয়াত থকা যিসকল ৰোগী আছে প্ৰত্যেকৰে COVID-19 যিহেতু এতিয়া টেষ্ট কৰা হৈছে গতিকে পৰৱৰ্তী পৰ্যায়ত হয়তো তেনেকুৱা ধৰণৰ বহু ভয়ংকৰ খবৰ আহিব পাৰে যে GMCHৰ ভিতৰচোৱাতে বহু লোক এনেধৰণে আক্ৰান্ত হৈছে ৰাজু অৰ্থাৎ চাবলৈ গ'লে বিষয়টো ইমান বেছি চিন্তনীয় হৈ পৰিছে কাৰণ আপুনি যদি চাই যে যি সময়ত আচলতে সাধাৰণ ৰোগীৰ বাবে খুলি দিয়া হৈছিলে বা চিকিৎসালয় যাবৰ বাবে তেওঁলোকক কোৱা হৈছিলে যিমান দূৰ আমাৰ মনত আছে যে মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এটা কথা কৈছিলে যে যেতিয়া ঘৰত থকা লোকসকল সাধাৰণ ৰোগীসকল ওলাই আহিব তেতিয়াও কিন্তু এনেধৰণৰ কিছু কেছ পোৱা যাব পাৰে আৰু ঠিক যেন সেইটোৱে হ'ল এনেধৰণৰ ৰোগৰ বাবে চিকিৎসাৰ বাবে আহিলে তাৰ পাছতে ধৰি লওক বাহক কোন এতিয়ালৈকে ওলাই পৰা নাই বাহক কোন সেয়া বিচাৰাটো সম্ভৱ নহ'ব কাৰণ ইয়াৰ পূৰ্বৰো এটা কেছ বাহক আজিলৈকে ওলাব পৰা নগ'ল মনীষ টিব্ৰেৱালৰ যিটো কেছ আছিলে গতিকে এনেধৰণৰ কিছু কথা আহি পৰিছে এতিয়া গতিকে শংকিত আমি নাই কৰা ৰাজু কিন্তু সতৰ্ক হ'বলৈ সময় আহি পৰিছে কিন্তু যথেষ্ট সতৰ্ক হ'ব লগা আছে এতিয়া হয় পাপৰি শংকা বিয়পাব আমি বিচৰা নাই আতংক বিয়পাব আমি বিচৰা নাই কিন্তু এই সময়ছোৱাত যথেষ্ট স্পৰ্শকাতৰ হৈ পৰিছে আৰু এই সময়ছোৱাত অধিক সাৱধানতা অৱলম্বন কৰাটো এতিয়া প্ৰয়োজন হৈ পৰিছে কাৰণ আপুনি যিটো কথা ইতিমধ্যে উল্লেখ কৰিছে মনীষ টিব্ৰেৱালে কাৰ সংস্পৰ্শলৈ তেওঁ আহিছিলে তেওঁ লগে লগে কিন্তু কৈ দিছে তেওঁ যেতিয়া তেওঁ নিজেই গম পাইছিলে COVID-19 তেওঁৰ দেহত আছে বুলি তেওঁ তেতিয়া সকলোকে সজাগ কৰিবৰ বাবে তেওঁৰ সংস্পৰ্শলৈ অহা যিসকল লোক আছিলে সকলোকে তেওঁ সেই কথা জনাই দিছিলে আৰু সকলো সাৱধান হৈ আমি গুৰপ্ৰীত সিং উপ্পলৰ কথা আমি ক'ব পাৰোঁ সেই সময়ছোৱাত যে গুৰপ্ৰীত সিং উপ্পলে নিজাববীয়াকৈ তেওঁ কোৱাৰেণ্টাইনলৈ গুচি গৈছিলে গতিকে এই সময়ছোৱাত যিখিনি কেছ ওলাইছে বিশেষকৈ অমৰজ্যোতি ডেকা যিগৰাকী তেওঁৰ পত্নী আৰু পুত্ৰ তেওঁৰ লগত আছিলে গতিকে পত্নী আৰু পুত্ৰৰ ক্ষেত্ৰতো কি হ'ব পাৰে তেওঁলোকৰ দেহতো COVID-19 হ'ব পাৰে নেকি বা চিকিৎসক যিসকলে চিকিৎসা প্ৰদান কৰিছিলে আচল কথাটো প্ৰশ্নটোৱে আহি পৰিছে যে যিগৰাকী অমৰজ্যোতি ডেকা স্নায়ু ৰোগত আক্ৰান্ত আছিলে 24 এপ্ৰিলত ইয়াতে GMCHলৈ আহিছিলে আৰু GMCHলৈ অহালৈকে তেওঁৰ ৰোগটো বেলেগ আছিলে নিউৰলজিৰ তেওঁ স্নায়ু ৰোগত তেওঁ আক্ৰান্ত আছিলে গতিকে সেইগৰাকী ব্যক্তিক চিকিৎসা যিসকলে প্ৰদান কৰিছিলে যিগৰাকী চিকিৎসকে তেওঁক চিকিৎসা প্ৰদান কৰিছে যিকেইজন চিকিৎসকে চিকিৎসা প্ৰদান কৰিছে তেওঁলোকৰ দেহত আচলতে COVID-19 আহিছিল নেকি তেওঁলোক বাহক নেকি বহু প্ৰশ্ন আহি পৰিছে হয় ৰাজু আপোনাক এই মুহূৰ্তত ধন্যবাদ জনাইছো প্ৰশ্ন বহুত কিন্তু উত্তৰ পোৱাটো ইমান সম্ভৱ নহয় আমি গুঞ্জনৰ ওচৰলৈ যাম গুঞ্জনে আমাক জনাব গুঞ্জন আপোনাৰ ওচৰলৈ আহিছো মই ক'ব বিচাৰিছোঁ মংৰু চাহিনী যিগৰাকী কালি কোভিড আক্ৰান্ত হৈছিল MMCHলৈকে লৈ যোৱা হৈছিল তেওঁ বহুদিনৰ পৰা জ্বৰত ভুগি আছিল চাংচাৰীৰ আলু গুদাম এটাত কৰ্মৰত আছিল আৰু যেতিয়া শৰীৰ বেয়া হৈছিল শৰীৰ বেয়া হোৱাৰ পিছত ভূতনাথলৈকে আহিছিল আৰু ভূতনাথৰ পৰা ৰাজু গুপ্তা বুলি এজনৰ লগত লৈ তেওঁ MMCHলৈকে গৈছিল স্বাস্থ্য পৰীক্ষা কৰোৱাৰ বাবে আৰু যেতিয়া দেখিলে যে শৰীৰ যথেষ্ট বেয়া তাত MMCHত কোৱা হ'ল যে এনেধৰণে আমি পৰীক্ষা কৰা নহ'ব আপুনি ভৰ্তি হ'ব লাগিব আৰু তাত ভৰ্তি হৈছিল আৰু তাত সকলোখিনি পৰীক্ষা নিৰীক্ষা কৰা হৈছিল আৰু
এই সকলোখিনি কৰাৰ পিছত এই যিটো ৰাজকমল হোটেল বুলি যিটো বিল্ডিংটো দেখিছে এই বিল্ডিংটোতে পৰীক্ষা নিৰীক্ষা কৰাৰ পিছত আহি ইয়াতে আছিল আৰু কালি অৱশেষত যেতিয়া কোভিড আক্ৰান্ত হোৱা বুলি খবৰ পোৱা গৈছে ধৰা পৰা গৈছে তেতিয়া নিশাৰ ভাগতে আৰক্ষীয়ে ইয়াত আহি এই সমগ্ৰ অঞ্চলটো সিল কৰিছে মোৰ এই সবিশেষ আমি কথা পাতিম ভানবজাৰৰ এচিপি লৱ কুমাৰ ডেকা আমাৰ সৈতে আছে কি কি ব্যৱস্থা কৰা হৈছে সেই সম্পৰ্কে ল'ম আৰু যি মংগলু চাহিনী যাৰ লগত আছিল তাত 8 গৰাকী শ্ৰমিক বৰ্তমানো আছে গতিকে তেওঁলোকৰ বাবে কি বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হৈছে মই এচিপিৰ পৰা জানিব বিচাৰিছোঁ মই আপোনাৰ পৰা জানিব বিচাৰিছোঁ কণ্টেইনমেণ্ট জোন ঘোষণা কৰা হৈছে এতিয়া কোন কোন আছে ভিতৰত কি বিশেষ ব্যৱস্থা কৰা হ'ব পৰৱৰ্তী সময়ত হয় আমি যোৱাকালি ৰাতি প্ৰায় 8 মান বজাত মংগলু চাহিনীক ইয়াৰ পৰা MMCHলৈ লৈ যোৱা হয় আৰু বৰ্তমানে ইয়াত তেওঁৰ লগত কাম কৰা একে 8জন লেবাৰ বৰ্তমান আছে আৰু এই বিষয়ে আমি অলৰেডি হেল্থ ডিপাৰ্টমেণ্টক জনোৱা হৈছে তেওঁলোকৰ মেডিকেল টিম আহি তেওঁলোকক প্ৰয়োজনীয় চিকিৎসাখিনি প্ৰদান কৰিব বিল্ডিংটোত কোনোবা পৰিয়ালো বাস কৰে নেকি নাই বিল্ডিংটোত পৰিয়াল বাস নকৰে তলৰ 8জন লেবাৰ আছিলে তেওঁলোকক বৰ্তমানে তেওঁলোকক ভিতৰত থাকিব দিয়া হৈছে লগতে আমি এই গোটেই এৰিয়াখিনি আমি সিল কৰি ৰাখিছোঁ ইয়াৰ ভিতৰত পৰা বাহিৰলৈ কোনো মানুহক ওলাই যাবলৈ দিয়া হোৱা নাই ঠিক তেনেকৈ বাহিৰৰ পৰাও ভিতৰলৈ প্ৰৱেশ নিষেধ কৰি ৰখা হৈছে ধন্যবাদ জনাইছোঁ এই তথ্যখিনি আমাক অৱগত কৰোৱাৰ বাবে আৰু এই যিটো অঞ্চলটো দেখিছে কিছু সময় পিছতে ইয়াত GMCৰ ফালৰ পৰা চেনিটাইজেশ্যনৰ কাম কৰা হ'ব চেনিটাইজ কৰা হ'ব এই সমগ্ৰ অঞ্চলটো আৰু এতিয়াও বহু লোক তাতে আবদ্ধ হৈ আছে 8 গৰাকী তাত আবদ্ধ হৈ আছে শ্ৰমিক গতিকে তেওঁলোকৰো চিৰাম সংগ্ৰহ কৰা হ'ব তেওঁলোকৰো স্বাস্থ্য পৰীক্ষা কৰোৱা হ'ব যিহেতু তেওঁলোক মংগলু চাহিনীৰ সংস্পৰ্শলৈ আহিছিল গতিকে তেওঁলোকো ইয়াত তেওঁলোকৰ দেহতো কৰোনা ধৰা পৰে নে নপৰে সেয়া পৰীক্ষা কৰি চাবলগীয়া দিশ আছে আৰু কিছু সময় পিছতে স্বাস্থ্য বিভাগৰ লোক বা আন লোকসকল আহি ইয়াত উপস্থিত হ'ব আৰু আনুষ্ঠানিকভাৱে কণ্টেইনমেণ্ট জোন হিচাপে ইয়াত ঘোষণা কৰা হ'ব উপায়ুক্ত মহোদয় ইয়াত আহি উপস্থিত নিশ্চয়কৈ হ'ব আৰু তাৰ পিছতে যিসকল শ্ৰমিক আবদ্ধ হৈ আছে তেওঁলোকৰ স্বাস্থ্য পৰীক্ষা ইয়াতে কৰোৱা হ'ব পাপৰি গুঞ্জন ধন্যবাদ জানাইছো আপোনাক আৰু আমি পুনৰ এবাৰ জনাও যে দৰ্শকসকলক যি গৰাকী গুৱাহাটীত সাংসাৰিত কৰ্মৰত আছিল শ্ৰমিক সেই গৰাকী শ্ৰমিকৰ দেহত ওলাল কোভিড-19 পজিটিভ কণ্টেইনমেণ্ট জোন হিচাপে ইতিমধ্যে কৰা হ'ব সেই ঠাইখিনি ইতিমধ্যে আমাক গুঞ্জনে দেখুৱালে ফাঁচী বজাৰৰ পৰা গতিকে বাহক কোন বা কেৰিয়াৰ কোন সেয়া এতিয়া আটাইতকৈ ডাঙৰ প্ৰশ্ন দেখিবলৈ পোৱা গৈছে কালিৰ দিনটোত এই দুজন ব্যক্তি এজন স্নায়ু ৰোগত আক্ৰান্ত হৈ হাস্পতালত চিকিৎসাধীন অৱস্থাত আছিল GMCHত য'ত ইয়াৰ পূৰ্বেও দুটাকৈ পজিটিভ কেছ ওলাইছে গতিকে কেনেধৰণে GMCHত হয়তো পৰৱৰ্তী সময়ত আৰু কেছ ওলাব পাৰে নেকি এনেকুৱা ধৰণৰ প্ৰশ্ন এতিয়া বহুখিনি আহি পৰিছে গতিকে সাৱধান হোৱাৰ সময় সতৰ্ক হোৱাৰ সময় ধন্যবাদ গুঞ্জন ধন্যবাদ ৰাজু